প্ৰথমে আপোনালোকৰ মিডিয়াৰ মাধ্যমে মই প্ৰথম যেহেতু ৰমজান মাহৰ প্ৰথম ৰোজা মই ৰমজান মাহৰ সকলোলৈ মানে আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু আজি যেটো পৰিৱেশ আপোনালোকে আহি চালে আজি ইফতাৰৰ সময় পৰিৱেশ আপোনালোকে নিশ্চয় জ্ঞাত দেখাও পাইছে তো এই বস্তুটো যেহেতু আমাৰ বিটিসি সরকার হয়েছে আমার হয়তোবা আপনার কি কয় আমার বিটিসির চিফ এখেত হল এজন মানে নর্থ ইষ্টর ভিতৰত যদি কোৱা যায় এজন টপ সিকুলার লিডার এখতো মানে কোনো জাতি ধর্ম লৈ কোনো রাজনীতি নকৰে অকল ডেভেলপমেন্টের রাজনীতি আপনার যিকোনো জাতি ধর্মাৱলম্বী লোক সকলোকে লগত লৈ উন্নয়ন বিটিসি উন্নয়নের স্বার্থত এখেত রাজনীতি কৰি আছে তো এখেতৰ এই রাজনীতির ওপৰত বিটিসির বুলি নহয় গোটেই নর্থ ইষ্টর মানুহৰে দৃষ্টিগোচর হৈছে তো আগন্ত যেটো আপোনাৰ 26 নির্বাচন আহি আছে এই বস্তুটো স্পষ্টকৈ ক্লিয়াৰকৈ ক'ব পাৰোঁ যেটো আপোনাৰ এছআৰ লৈ যেটো এটা মানে বিতৰ্ক আৰম্ভ হৈছিল সংখ্যালঘুৰ মাজত হয়তো বিৰোধীয়ে আপোনাৰ কিবা এটা ইস্যু কৰিব বিচাৰিছিল যে বিজেপিৰ লগত বিপিএফৰ মানে যেহেতু মানে মিত্ৰতা হৈছে কিবা কিবি নানান ধৰণৰ তেনেকুৱা কিবা কিবি এটা মাইনাছৰ মানে দিশে গতি কৰিছিল কিন্তু পিছলৈ যেটো দেখা গ'ল 5টা জিলাৰ ডিস্ট্ৰিক্ট লৈ জয়ন্তমল্ল বৰুৱা ছাৰ আমাৰ চিফ আগ্ৰা মহলিৰ ছাৰে যেটো মানে পদক্ষেপ ল'লে এছআৰটো যেতিয়া বিটিসিত বন্ধ হল সকলো জাতি জনগোষ্ঠীক মানে লৈ অকল এটা জাতি লগত নলয় সেইকাৰণে বিশেষকৈ আমাৰ ধৰ্মীয় সংখ্যালঘু যিখিনি মুছলমান মানুহ আছে এই বস্তুৰ ওপৰত খুবেই উৎফুল্লিত হাগ্ৰামা ছাৰে যেটো পদক্ষেপ লৈছে সেই পদক্ষেপত খুব আনন্দিত সেইকাৰণে আগন্তুক যেটো 26 নিৰ্বাচন আহি আছে আপোনাৰ ইয়াতে 95% মুছলমান ভোট পাব বিপিএফে এইটোত কোনো দ্বিমত নাই যেটো পৰিষদৰ নিৰ্বাচন পাৰ হৈ গ'ল আমাৰ অনাগত যি বিধানসভা নিৰ্বাচন আপোনালোকৰ মুছলমানৰ এবাৰ বিটিডিত কিমান শতাংশ বা কিমান লাখ ভোট আপোনালোকে আশা কৰিছে যেটা আপুনি কেন্দ্ৰীয় সমিতিত আছে আমাৰ মুছলমান মই এক কথাখিনি কৈয়ে গৈছোঁ বিশেষকৈ আমাৰ বিটিসিৰ যদি আজি বিটিসিৰ যিখিনি মুছলমান আছে হয়তোবা আমি সেকেন্ড লাৰ্জেষ্ট বিটিসিত বড়ো ফাৰ্ষ্ট আমাৰ বড়ো কমিউনিটি ফাৰ্ষ্ট তো যোৱা যেটো পৰিষদীয় নিৰ্বাচন গৈছে তাতে আমাৰ মোটামুটি 79% ভোট প্ৰায় 80% ভোট বিপিএফ দলত মানে গৈছে বিপিএফৰ পক্ষত তো আগন্তুক যেটো নিৰ্বাচন যেহেতু এতিয়া বিটিসিত বিপিএফ গভৰ্ণমেণ্টে আছে সিটিং গভৰ্ণমেণ্ট ৰুলিং গভৰ্ণমেণ্ট আছে সেইকাৰণে আগন্তুক যেটো নিৰ্বাচন আছে আপোনাৰ 26ৰ সেই 26ৰ নিৰ্বাচনত মোটামুটি 95% ভোট মুছলমান সমাজৰ পৰা পাব আৰু যদি মানে বিটিসিৰ বাহিৰতো যদি আমাৰ দলে যদি প্ৰাৰ্থী দিয়ে তেনেহ'লে তাতো এটা আলোচনা চলি আছে যে ত্ৰাণকৰ্তা হিচাপে মুছলমানৰ ত্ৰাণকৰ্তা হিচাপে হাগ্ৰামা ছাৰক বাছনি কৰাৰ এটা পৰিকল্পিত মানে বুদ্ধিজীৱী মহলত আলোচনা চৰ্চা চলি আছে বিটিসিৰ বাহিৰতো আপুনি কেন্দ্ৰীয় যিখন কমিটি সেই কমিটিত আছে গতিকে অনাগত বিধানসভা নিৰ্বাচনত বিপিএফ দলে প্ৰায় 15টা আসনত যিহেতু খেলিব কিমান কেইজন মন্ত্ৰী এইবাৰ আপোনালোকে আশা কৰিব কাৰণ এইবাৰ এজন আছে আগৰবাৰ 2জন বা 3জন কিমান হ'ব আমি 4জন মন্ত্ৰী আশা কৰিছোঁ যে আগন্তুক হয়তোবা আমি 15খন আসনত আমাৰ দলে খেলিব তাতে আমি 15খনে জয় হ'ম এইটো কোনো দ্বিমত নাই এই ৰমজান মাহ পবিত্ৰ এতিয়া ইফতাৰৰ সময় এই ইফতাৰ ৰোজা মুখত লৈ ক'লোঁ যেটো মানুহৰ ভাৱধাৰা চিন্তাধাৰা গোটেইখিনি আমি বুজি পাইছোঁ তো আমাৰ এটা ধাৰণা 15খনে আমাৰ জয়যুক্ত হৈ আহিব বিটিসিৰ আৰু আমি 4জন মন্ত্ৰী পাম বুলি আশাবাদী 4জন মন্ত্ৰীৰ কথা যেহেতু আপুনি কৈছে আপুনি কেন্দ্ৰীয় নেতৃত্ব হিচাপে আপোনালোকৰ কেন্দ্ৰীয় সমিতিৰ বৈঠকত কিবা মন্ত্ৰিত্বৰ কাৰণে দাবী ওলাইছে তেনেকুৱা ওলোৱা নাই কিন্তু আমি এইটো বিচাৰিম আৰু এতিয়ালৈকে তেনেকুৱা মানে আমাৰ হাইকমাণ্ডত আলোচনা বিলোচনা তেনেকুৱা হোৱা নাই মই আপোনালোকৰ মাধ্যমে একেতক সকীয়াই দিব বিচাৰিছোঁ যাতে মুছলমান ধৰ্মৰ যিকোনো টুপি হোক পাঞ্জাবী হোক লুংগি লৈ যাতে ৰাজনীতি কোনেও নকৰে এইটো মই সকীয়াই দিছোঁ সি ৰাজনীতি পৰ্যন্ত মানে ই যিটো মানে এইটো টোটেলি ভেকুওৱা নাই তাৰ যিটো মানে যিটো মুছলমানক লৈ তুচ্ছ তাচ্ছিল্য কৰি আছে তাক আমি একেবাৰে সকীয়াই দিছোঁ যাতে এই ৰাজনীতি সি বন্ধ কৰে টুপিৰ ৰাজনীতিটো টুপিটো আমাৰ ধৰ্মীয় সংখ্যালঘুৰ এটা প্ৰতীক আমাৰ এই প্ৰতীকটো লৈ যাতে মানে এনেকুৱা হেতালি নকৰে আমি আপোনালোকৰ মাধ্যমে সকীয়াই দিছোঁ ৰাকেশ বৰ্মক